সমষ্টিৰ অন্তৰ্গত এই ৰঙাপাৰা মহাবিদ্যালয়ৰ খেলপথাৰত আমাৰ ৰঙাপাৰা সমষ্টিৰ ভিত্তিত সৰ্বমুঠ 59টা ঝুমুৰ দলক সংলগ্নিত কৰি পেলাই এই কৰ্মশালা মানে প্ৰথমবাৰৰ বাবে ৰঙাপাৰা সমষ্টিত অনুষ্ঠিত কৰা হৈছে। প্ৰথমবাৰ্ষিক ইয়াৰ আগতে ৰঙাপাৰা সমষ্টিত আমি কেতিয়াও মানে সমষ্টি ভিত্তিত ঝুমুৰ কৰ্মশালাৰ মানে অনুষ্ঠান অনুষ্ঠিত কৰাৰ নজিৰ সেই তেনেকুৱা নাই সমষ্টি ভিত্তিত। তো এতিয়া কথা হ'ল আমি এই ঝুমুৰ খেলাৰ জৰিয়তে আমি আমাৰ সমষ্টিটোত থকা যিকেইটা উদ্যমী আৰু ঝুমুৰ প্ৰেমী মানে যুৱক যুৱতী আছে তেওঁলোকক যাতে আমি প্ৰশিক্ষিত কৰি পেলাই আগন্তুক অসম চৰকাৰে আয়োজন কৰিবলগীয়া মেগা ঝুমুৰ অনুষ্ঠানটোত যাতে দেহোদয় নাচনীক লৈ পেলাই যিটো অসম চৰকাৰে মানে গিনেছ বুক ৱৰ্ল্ড ৰেকৰ্ড কৰাৰ যিটো পৰিকল্পনা লৈছে সেই পৰিকল্পনাৰ আমাৰ ৰঙাপাৰা সমষ্টিবাসীৰ অন্তৰ্গত থকা ঝুমুৰ দলসমূহ যাতে উদাহৰণ স্বৰূপে তাত অংশগ্ৰহণ কৰিব পাৰে আৰু ইতিহাসত মানে ৰঙাপাৰা সমষ্টিৰ নামটো উজ্জ্বলিত কৰাব পাৰে তাৰে এটা সূক্ষ্ম প্ৰচেষ্টা আমি চলাইছোঁ। বাকী থাকিলে ৰাইজৰ সহযোগ থাকিলে এনেধৰণৰ অনুষ্ঠান আমি ভৱিষ্যতৰ দিনতো চলাই যাম।